প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি এটা ফুৰিব আহিছোঁ ইয়াত দাদা ল'ৰা মামা ল'ৰা একেলগে ফুৰিবলৈ আহিছোঁ। ক'ত আহিছোঁ চাওঁচোন ব'লক বাৰু। তাৰ পাছতে আমি এয়া পাই গ'লোহি যোৰহাট পাৰ হৈ যাদৱ লগ কৰিবলৈ বুলি আহিছিলোঁ। এয়া লগ কৰি আমি কি কথা পাতিলোঁ আপোনালোকে চাবচোন বাৰু। ধন্যবাদ। লাহেকৈ বাঢ়িব আৰু প্ৰজাতি গড় কেইটা আছে ক'লে? গড় কেইটা আছে ক'লে? 6টা। অঁ, হাতী 150 ন? আমি এতিয়া তিয়ক পালোগৈ নহয়। আগতে দেৰগাঁও সমষ্টিত আছিল। এইবাৰ চেঞ্জ হৈছে। তিয়ক যোৰহাট সমষ্টি। তুমিও কিনাইছা নেকি? এই আপোনাৰ ওচৰৰে হ'ল যোৰহাট। যোৰহাটৰ মানুহবোৰ আহিব নোৱাৰে, ৰাস্তা চিনি নাপায়। আপুনি নহয় সাহিত্যক চেৰপাই ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰলৈ যোৱাৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাইছেনে না অন্য কাৰণে হেৰাইছে? ছায়েন্সৰ টেকন'লজি কিছুমান কি হৈছে এতিয়া সময় সাপেক্ষে আমি বেলেগ বেলেগ ছায়েন্সৰ লগত চব জড়িত হৈ পৰিছোঁ। ছায়েন্সৰ টেকন'লজিৰ কাৰণে পৃথিৱীৰ ভাৰসাম্যটো হেৰুৱাবলগীয়া হৈছে। তেতিয়াহ'লে যদি ছায়েন্স এণ্ড টেকন'লজি পৃথিৱীৰ ভাৰসাম্যটো যদি পৃথিৱী নাথাকে, ছায়েন্স এণ্ড টেকন'লজি কিবা টাৰ্ম আছেনে? বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে, কি আহিব? ছায়েন্স এণ্ড টেকন'লজি উলিয়াব লাগিছিল। এই কথাটোতো বহুত ভাল কথা। মানে পৃথিৱীৰ যিমানবোৰ দেশ আছে, কোনো এখন দেশত শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই। তুমি পঢ়িছা ন টেকন'লজি, চাৰ্টিফিকেটখন লৈছা, চাকৰি এটা কৰি ঘৰ এটা বনাম, গাড়ী এখন কিনিম, তাতকৈতো পৃথিৱীৰ কথা চিন্তা কৰা আহিয়েই নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে, COVID-19 আহিছে, বিশ্ববাসীক সোঁৱাই দিছে। এতিয়াই পানী লগা জ্বৰহে হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব, আমি পৃথিৱীৰ পৰা বিদায় মাগিম। আমিতো আগত জন্ম হোৱা নাই। গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটিবোৰে আগত জন্ম। এতিয়া আমি কিয় মানুহ নামৰ প্ৰজাতিটো জন্ম দিলে? আমি কথা ক'ব পাৰোঁ হয়, জীৱশ্ৰেষ্ঠ হৈ পেলাই মানে জীৱশ্ৰেষ্ঠ কোনে দিছে? প্ৰকৃতিয়ে আমাক দিয়া নাই, নিজে দি লৈছোঁ। পৃথিৱীৰ ধ্বংসৰ মূলতে মানুহ, বাকীবোৰতো বেলেঞ্চ আছে। সেইকাৰণে এতিয়া সেইটোলৈ আহিছে। আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত অসমৰ কাৰণে ভয়ানক বিপদ আছে। মানে এই বছৰতে যদি মে' জুন জুলাই আগষ্টত যদি ভূমিকম্প হয়, অসমৰ মানুহ আধাটো মৰি যাব, চব পানীয়ে ডুব যায়। এতিয়া হিমালয়, এণ্টাৰ্কটিকা, মেৰুত বৰফ গলি শেষ হ'বলৈ ধৰিছে। এতিয়া হ্ৰদৰ ছিষ্টেম হৈ গ'ল। এইটো বহুত আবদ্ধ হৈ আছে বৰফকেইটা। যদি কেনেবাকৈ ভূমিকম্প হৈ পেলাই ডেমবিলাক ভাগি যায়, তেতিয়াতো মানুহ জীয়াই থাকিব। আৰু মেইনলি প্ৰকৃতি নষ্ট কৰাৰ লগে লগে পলিউশ্যনটো বেছি হৈছে। পলিউশ্যনটো বেছি হোৱাৰ লগে লগে এতিয়া গড় আয়ুস যিটো মানুহৰ, সেইটো কমি আহিছে। আগতে মানুহ যদি 80 বছৰ জীয়াই থাকে, এতিয়া 50 বছৰ 60 বছৰলৈ গুচি আহিছে। তাৰপৰা 40 বছৰ, লাষ্টততো 30 বছৰ মানতে মানুহ তেনেকুৱা হ'ব। কথাটো তেনেকুৱাবিলাক মানে ছায়েন্স এণ্ড টেকন'লজি আমাক লাগে, লগা নহয়। এনেকৈ পৃথিৱীৰ বৃহৎ বৃহৎ গীৰ্জা, বৃহৎ বৃহৎ মছজিদ, বৃহৎ বৃহৎ মন্দিৰ বনাইছে। ভগৱানক কোনে দেখিছে? পৃথিৱীৰ কোনো এখন দেশৰ মানুহে ভগৱানক দেখায় এজনো নাই।
ভগৱান কোনোবাটো থাকিব লাগিব আমি চকুৰে দেখা ভগৱান কোন জন্মস্বত্ব দ্বাৰা মা দেউতাই ভগৱান মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে প্ৰকৃতিৰ লগত এৰি থৈ গৈছে প্ৰকৃতিৰ অবিনে ভগৱান আছেনে যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে তাৰ ভিতৰতো কেৱৈ নাই মোক তেতিয়া 1 মিটাৰ দাঙি লৈ চুমা খাইছে দাঙি লৈ ফুৰিছে মানে পৃথিৱীৰ এনেকুৱা মানুহ থাকে কিন্তু অন্য দেশত মোক ভাল পায় আমাৰ অভাৱ হোৱা নাই কাৰণে আৱিষ্কাৰ হোৱা নাই তাহাঁতৰ অভাৱ হৈছে আৱিষ্কাৰ কৰি সেইকাৰণে ভাৰতৰ 140 কোটি মানুহ বেয়া পাব কথাটো সেইটোৱে এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিটো সেইকাৰণে চেঞ্জ কৰোৱা আছে এই 2014 চনত ঔৰংগাবাদত MGM উত্থাপন কৰা হৈছে ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ পৰিৱেশ মন্ত্ৰী মহাৰাষ্ট্ৰ গভৰ্ণৰ মহাৰাষ্ট্ৰ চিফ মিনিষ্টাৰ প্ৰথমগৰাকী মহিলা ইঞ্জিনিয়াৰ তাত আছে ভাৰতৰ আৰু অধ্যক্ষগৰাকী চাইণ্টিষ্টৰ যিয়ে তেখেতক মই তেতিয়া কৈছিলোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ নহয় সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে আৰু এইবোৰ শিক্ষা দিওঁতে সদায় ক্লাছ 10লৈকে মাতৃভাষাত শিক্ষা দিব লাগে তেতিয়া মগজটো মন মগজটো বিকাশ হয় মন মগজটো যেতিয়া বিকাশ হয় দেশ আৰু জাতিৰ উন্নতি হয় নহ'লে হ'ব নোৱাৰে সেইকাৰণে 2023 চনত ৰাষ্ট্ৰীয় শিক্ষাত আগত তোমালোক মুখস্থ কৰি পাছ কৰিছিলে এতিয়া সেইটো নহয় সেইকাৰণে চেঞ্জ কৰোৱাইছে এইখিনি 24 বছৰ লাগে 24 বছৰ সেইখিনি ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ভাৰতীয় এডুকেশ্যন প্ৰশাসনত সোমাবহি ইহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব সেইটো বিশ্বখনত এইটো ভাৰতৰ আদৰ্শলৈ চবেই বাধ্যতা হৈছে সেইখিনি গৌৰৱময় অধ্যায় যে মই মোদীক ভাল পাওঁ বুলি কোৱা নাই তেওঁ যিটো কৰিলে যে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধত অকল ভাৰতীয় 20,000 ছাত্ৰ ছাত্ৰীকে অনা নাই পাকিস্তানৰ পৰা চাইনাৰ পৰা টাইৱানৰ পৰা ধৰি বাংলাদেশৰ পৰা ধৰি শ্ৰীলংকাৰ ল'ৰা ছোৱালীবোৰ নিজৰ ভাৰতীয় পতাকাখন লৈ আহিছে তেনেকুৱা প্ৰধানমন্ত্ৰী পৃথিৱীৰ জন্ম হয় মানৱ সম্পদ গঢ়া নতুন প্ৰজন্মৰ ওপৰত যিমান গুৰুত্ব আছে সেইটো কথা পৃথিৱীৰ কোনো এখন দেশে চিন্তা কৰিব নোৱাৰে ভাৰতে পাৰে সেইকাৰণে গৌৰৱময় হৈছে সেইটোলৈ গুচি আহিছে APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই তেওঁ ভাৰতক বহুত ওপৰত থৈ গ'ল যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতলৈ ভয় কৰে এতিয়া যাৰ বাবে পৃথিৱীৰ মানে ভাৰতৰ আদৰ্শ ল'ব বাধ্য হৈছে এটা টাইমততো চাইকেলৰ কেৰিয়াৰটো ৰকেট বনাব চন্দ্ৰায়ন 1ৰ কাৰণে APJ আব্দুল কালামেতো চাইকেল কেৰিয়াৰত নিছিলে সেই ফটোকেইখন এতিয়া এনেকুৱা এইজন মনীষী মই 4-5 বাৰ পাইছোঁ মোক মূৰত হাত দি কৈছিল মূৰতে হাত দি বম্বেত মাতিনি চন্দ্ৰমুখানন হলত মিচিং জনগোষ্ঠীৰ জন্ম লাভ কৰি বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড এৱাৰ্ড 2 লাখ টকা চেক দিছোঁ विश्वव्यापी सबका सब्जेक्ट इन स्कूल इन कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा ऐसे नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने मैं 3 दिन पिछले बाद विदेश যাত্ৰা মানে মোক যিবোৰ কৈ গৈছে সেইটো আৰু মোক কৈছে आप दूसरा कार में उठ के जाइए प्लेन में जाइए लेकिन अपन कार लेके मत चलाइए जवाहरलाल यूनिवर्सिटी के কৈছিলে তাই তুলতে দিও যে মই লোকৰ গাড়ীতে উঠিব লাগে মানে পৃথিৱীত এটকা নোহোৱাকৈ সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ কোনো যোৱা নাই মইহে গৈছোঁ আকাশত উৰি উৰি মানে পৃথিৱীখন এখনে আমিয়ে ভগাই লৈছোঁ সেইকাৰণে পৃথিৱীৰ যি দেশে আমন্ত্ৰণ কৰি মই যাব লাগে এই মেক্সিকোত 10 বছৰ ভিছা বছৰেকত 3 মাহ থাকিব লাগে 8 লাখ হেক্টৰ ৰাষ্ট্ৰপতিয়ে মাটি কিনিছে 1 লাখ ল'ৰা ছোৱালীৰ লগত তাহাঁতক গছ পুলি ৰুবলৈ শিকাব মানে গড়ৰ খবৰটো সজাবৰ কাৰণে মানে গড়টো মাৰি দিয়ে তাহাঁতৰ কিবা একো জীৱ জন্তু চৰাই চিৰিকটি একো নেদেখে নাই চাবৰ কাৰণে এইটো যদি তেল বেছি ঘৰে ঘৰে কিমান পায় 1 কোটি টকা গ'লেই কিমান গড়ৰ খবৰ যদি ইয়াত থওঁ
এতিয়া বৰ ধনী মানুহ আমাৰ মানুহ কিছুমানৰ মহৰ শিং পহুৰ শিং সজাই নহয় সজাই নে আছে আগৰ দিনত আছিল ৰজাগত যিবোৰ ফৰেষ্টতে আছে এডাল মহৰ শিং বাঘে মৰাৰ পিছত থয় মহটো মাৰি পেলাই নথয় সেইটোৱে হৰিণা শিংবিলাক এতিয়া আকৌ আইন বৃদ্ধি হ'ল হয় যাৰ আগত হৰিণা শিং পাব তাই গ্ৰেপ্তাৰ শিঙো সজাব নোৱাৰে বনৰীয়া জীৱ এনেকুৱা আইনখন আহি বনালে নতুনকৈ ভালেই কৰিছে সজালে মাৰিছে বুলি ধৰিব আৰু ধৰিব আৰু ফৰেষ্টৰ তেনেকুৱা ৰুল থাকে সেইকাৰণে এই কেনেকৈ পাৰিব নোৱাৰে ওপৰলৈ